আপোনাৰ পৰা ধন বিচাৰিছে নেকি উৎকোচ বিচাৰিছে নেকি অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা 3000 4000 বা চৰকাৰী ঘৰৰ নামত আপোনাৰ পৰা ধন বিচাৰিছে নেকি এটকাও যদি বিচাৰে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব ইতিমধ্যে 100টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ইমেইল মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে আপুনি হোৱাটছআপ কৰি জনাব পাৰিব আপোনাৰ অঞ্চলত বা আপোনাৰ গাঁৱত যদি দুৰ্নীতি হৈ থকা দেখা পায় তেন্তে আপুনি কেৱল এটা অভিযোগ কৰিব পাৰিব আৰু অভিযোগ কৰাৰ পিছতে সেই ব্যক্তিজন বিপদত পৰিব আৰক্ষীয়ে সেই স্থানৰ পৰা আটক কৰিব সেই ব্যক্তিগৰাকীক আৰু আপোনাৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ'ব গতিকে কোন কেইটা নম্বৰত আপুনি অভিযোগ কৰিব পাৰিব লৈ আহিছো আপোনাৰ বাবে সবিশেষ তথ্য লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যদিহে আপোনাৰ পৰা এটকাও ঘুষ বিচাৰে তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব যিগৰাকী ব্যক্তি আপোনাৰ পৰা ঘুষ বিচাৰে সেইগৰাকী ব্যক্তি কিন্তু পৰিব বিপদত একশ্যন লোৱা হ'ব সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা ঘুষ বিচাৰিছে নেকি অথবা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে আপোনাক ঘুষ বিচাৰিছে নেকি বা যিকোনো আপোনাৰ এখন কাগজ উলিয়াব গৈছে কিন্তু আপোনাক ঘুষ বিচাৰিছে লগে লগে আপুনি দিয়ক অভিযোগ এটা মুহূৰ্ত আপুনি দেৰি নকৰিব তৎক্ষণাত আপুনি অভিযোগ দিয়ক এটকাও ঘুষ ল'লেও যাব লাগিব জেললৈ আপুনি তৎক্ষণাত মাত্ৰ অভিযোগ দিয়ক আৰু অভিযোগৰ দিয়াৰ পিছতে জেললৈ যাব লাগিব সেই চৰকাৰী বিষয়াজন মুকলি কৰা হৈছে ইতিমধ্যে 100টাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে আপুনি তৎক্ষণাত কৰিব পাৰিব অভিযোগ 6026903418 নোট কৰক আপুনি এই বিশেষ নম্বৰ কেইটা 6026903483 6026903481 আপুনি এতিয়াই নোট কৰি ৰাখক আৰু তৎক্ষণাত দিয়ক আপুনি অভিযোগ 100টাকৈ ফোন নম্বৰ 6026901243 নম্বৰত হোৱাটছআপৰ জৰিয়তেও আপুনি দিব পাৰিব অভিযোগ ডাইল কৰক টোল ফ্ৰী নম্বৰ 180034536767 036124622295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ গতিকে আপুনি এই নম্বৰত দিব পাৰিব অভিযোগ মেইল কৰক complaint.gsc@gmail.com গৈ আপুনি মেইলৰ জৰিয়তে দিব পাৰিব অভিযোগ দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যে মুকলি কৰিছে এইকেইটা বিশেষ নম্বৰ হেল্পলাইন নম্বৰ জনতাৰ বাবে আপুনি দিয়ক অভিযোগ আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা কৰ্মচাৰী পৰিব বিপদত ৰাজ্যৰ লাখ লাখ লোকলৈ এয়া ডাঙৰ খবৰ আহি পৰিছে যোনে আপোনাৰ পৰা যিজন বিষয়ে চৰকাৰী বিষয়ে আপোনাৰ পৰা ঘুষ বিচাৰে সেইজন চৰকাৰী বিষয়ে পৰিব বিপদত অৰুণোদয় নামত আপোনাৰ পৰা ঘুষ বিচাৰিছে নেকি বা আপোনাৰ পৰা পেঞ্চনৰ নামত ঘুষ বিচাৰিছে নেকি অথবা আপোনাৰ পৰা চৰকাৰী আৱাস যোজনাৰ নামত ঘুষ বিচাৰিছে নেকি অথবা আপুনি দেখা পাইছে দুৰ্নীতি চলি আছে তেনেধৰণৰ দুৰ্নীতি যদি আপুনি দেখা পাইছে দুৰ্নীতি দেখা পালে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব ইতিমধ্যে জনতাৰ সুৰক্ষাৰ বাবে 100টাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে আপুনি এটা অভিযোগ দিলে বিপদত পৰিব সেই চৰকাৰী বিষয়াজন দুৰ্নীতি মুক্ত কৰিবৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যে 100টাকৈ ফোন নম্বৰ মুকলি কৰিছে ইমেইল মুকলি কৰিছে মেইলৰ জৰিয়তেও আপুনি অভিযোগ কৰিব পাৰিব ফোন কৰিও আপুনি অভিযোগ কৰিব পাৰিব দুৰ্নীতি নিবাৰক শাখাৰ লগত আপুনি যোগাযোগ কৰিব পাৰিব অভিযোগ কৰিব পাৰিব আপুনি অভিযোগ দিয়া 1 ছেকেণ্ডৰ ভিতৰতে আৰম্ভ হ'ব একশ্যন বিপদত পৰিব সেই চৰকাৰী বিষয়াজন যিজনে আপোনাৰ পৰা ঘুষ লৈছে বা যিজনে দুৰ্নীতি কৰিছে তেওঁ পৰিব বিপদত ইতিমধ্যে 100টাকৈ বিশেষ নম্বৰ মুকলি কৰিছে আপুনি এই বিশেষ নম্বৰ কেইটা এতিয়াই নোট কৰি ৰাখক পুনৰবাৰ নম্বৰ কেইটা ক'বলৈ বিচাৰিছো 6026903418 6026903483 6026903481 6026901243 নম্বৰত আপুনি হোৱাটছআপৰ জৰিয়তে অভিযোগ কৰিব পাৰিব ডাইল কৰক টোল ফ্ৰী নম্বৰ 180034536767 আৰু আনটো নম্বৰ হৈছে 036124622295 নম্বৰত আপুনি অভিযোগ কৰিব পাৰিব অথবা মেইল কৰিও আপুনি দিব পাৰিব অভিযোগ মেইল কৰিবলৈ আপুনি complaint.gsc@gmail.com গৈ আপুনি অভিযোগ কৰিব পাৰিব দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যে মুকলি কৰিছে কেইবাটাও ফোন নম্বৰ আপোনাৰ এটা অভিযোগতে ঘুষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত গতিকে আপোনাৰ পৰা যদি যিকোনো কামত ঘুষ বিচাৰিছে এটকা ঘুষ ল'লেও বিপদত পৰিব আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব অভিযোগ কৰাৰ 5 মিনিটৰ ভিতৰতে একশ্যন আৰম্ভ হ'ব আৰু বিপদত পৰিব সেই চৰকাৰী কৰ্মচাৰীজন গতিকে ঘুষ ল'লে আপুনি তৎক্ষণাত অভিযোগ দিয়ক 100টাকৈ বিশেষ নম্বৰ যিহেতু মুকলি কৰিছে জনতাৰ বাবে আপুনি এটা অভিযোগ দিয়ক আৰু বিপদত পৰিব সেই চৰকাৰী বিষয়া আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে
লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে
সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম। আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল, কোনেও দালাল নোহোৱা হৈ গ'ল। 2-4টা মাটি দালাল এতিয়াও আছে, সিহঁতকো 2 এদিনতে জবাই কৰিম। সিহঁতকো মই চাই আছো। লাহে লাহে অসমখন আমি দালাল মুক্ত